টেক্সৰ বাবে সদায় দিগদাৰি কৰি থাকে। বিচাৰ কৰি দিব সিহঁতি টেক্সৰ কাৰণে আমাক সদায় দিগদাৰি কৰি থাকে, সদায় মোৰ ঘৰত পৰি যদি দোকানী খুলিব নোৱাৰো টেক্স কৰ পৰা দিম। এতিয়া মই দোকানে যদি চলাব নোৱাৰো মই টেক্স কৰ পৰা দিম। লকডাউন এজাক বৰষুণতে কৃত্ৰিম বানত ডুব গ'ল সোণাৰী নগৰ। সোণাৰী পৌৰসভাৰ কান্তত দিশহাৰা কৰদাতা ৰাইজ। সোণাৰী পৌৰসভাৰ কাণ্ডজ্ঞানহীন কৰ্মই এতিয়া জীয়াটো ভোগাইছে কৰদাতা ৰাইজক। পৌৰসভাৰ অবিবেচনামূলক কাৰ্যৰ বাবে এজাক বৰষুণতে ডুব গ'ল সোণাৰী নগৰ। নিশা হোৱা এজাক বৰষুণতে নগৰখনৰ মূল পথ ধুদৰালি দুই কাষে থকা অধিকাংশ দোকানৰ ভিতৰত নলাৰ পানী সোমাই পৰে। ফলত দোকানসমূহ খোলাৰ পৰা বিৰত থাকিবলগীয়া হয় একাংশ ব্যৱসায়ী। ইফালে আন একাংশ ব্যৱসায়ীয়ে বাল্টিৰে পানী সিঁচি থকা দৃশ্য দেখিবলৈ পোৱা গৈছে। চফা নকৰাৰ কাৰণে আমাৰ এই অৱস্থা। আমি এতিয়া কি কৰিম? আমাৰতো এইটো এতিয়া দিন হাজিৰাটো আমাৰ এনে মাৰ যাব, মালিকে আমাক ক'ৰ পৰা দিব পইচা? পৌৰসভাই এইটো ল'ব লাগে ব্যৱস্থাটো। নলাৰ পানী সোমাই গ'ল নেকি? নলা পানী সোমাই আছে। বৰষুণ দিয়াৰ লগে লগে নলা পানী সোমাই আছে। এই ইয়াত ফিটিং হোৱাৰ কাৰণে তাত চপলিঙে জাম কৰি দিলে। এইটো পৌৰসভাই চাব লাগে। কিছুদিন পূৰ্বে সোণাৰী পৌৰসভাই নিৰ্মাণ কৰা পকী নলাটোৰ গভীৰতা কম হোৱাৰ লগতে নলাৰ মাজত লোহাৰ জালি লগাই দিয়াত নলাৰে পানী যোৱা বন্ধ হৈ পৰে। ফলত এজাক বৰষুণতেই বহু ব্যৱসায় প্ৰতিষ্ঠান হঠাৎ জলমগ্ন হৈ পৰাত বহু সামগ্ৰী নষ্ট হয়। হঠাতে সৃষ্টি হোৱা এই কৃত্ৰিম বানৰ বাবে পুৱা বিদ্যালয়লৈ ওলাই অহা ছাত্ৰ ছাত্ৰীয়ে নলাৰ গেলাপানী গচকি অথবা পিতৃ মাতৃয়ে কোলাত তুলি নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। অধিক কৰৰ পূজাৰে হেঁচা দিয়া পৌৰসভাৰ দায়িত্বহীনতাৰ বাবে কৰদাতা ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে বুলি অভিযোগ কৰিছে। প্ৰায় 3 মাহ দোকান বন্ধ আছিলে। এনেকুৱা অৱস্থা মোৰ টাউনৰ হৈ আছে। আমি দুখীয়া মানুহ, এতিয়া আমাৰ দোকানখন খুলিব নোৱাৰিছোঁ। আপোনালোকেতো আমাক বিচাৰ কৰি দিব। সিহঁতি টেক্সৰ কাৰণে আমাক সদায় দিগদাৰি কৰি থাকে, সদায় মোৰ ঘৰত পঠিয়াই থাকে। মই কৈছোঁ লকডাউন আছিলে বাবা, মই এতিয়া মোৰ ওচৰত পইচা নাই। এনেকুৱা মই দোকান খুলিবলৈ আহিছোঁ, মই দোকান খুলিব পৰা নাই। ভিতৰৰ বস্তু নষ্ট হৈছে। বস্তুবিলাক ঘৰত পৰি গ'লেতো নষ্ট হ'বই। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনিভাৰত 24। ৰাশিফল অনুসৰি কিদৰে যাব আপোনাৰ অনাগত দিন? বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ কোন দিশত কি থব আপুনি? আহি আছে জ্যোতিষী ডক্টৰ কল্যাণ প্ৰসাদ শৰ্মা। প্ৰতি শনি আৰু দেওবাৰে দুপৰীয়া 1 বজাত চাবলৈ নাপাহৰিব কেৱল এনিভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563711।